ৰাতিপুৱা হোৱাৰ লগে লগে নানা চিন্তাবোৰে আৱৰি ধৰে। আজি কোনটো কাম প্ৰথমতে কৰিম, কি কৰিম, কোনটো কৰিলে ভাল হ'ব। এইটো কথা ঠিক যে মই কালি যেতিয়া নেকি ৰাতি শুই যাওঁ, বিচনাত পৰোঁ, মানে বিচনাত টোপনি যাবলৈ লওঁ নহয়, সেইখিনি সময়তে চিন্তা কৰি লওঁ। মোৰ বৰ্তমান কোনো ডায়েৰী নাই, কিন্তু তথাপিও মই ৰাতি যেতিয়া শুওঁ নহয়, ৰাতিয়ে ভাবি থৈ দিওঁ যে ৰাতিপুৱা সোনকালে শুই উঠি প্ৰথমতে সেইটো কাম কৰিম, তাৰপিছত এইটো কৰিম, তাৰপিছত সেইটো কৰিম। মই ভাবিলোঁ, কিন্তু কিছুমান কাম মনে ভবা কামবোৰ নহয়, কিছুমান বেলেগ কিবা এটা কাম ওলাই যায়, সেইটো কৰিবলগীয়া হৈ যায়। আৰু এতিয়া কটাৰীখন লৈ বাগানলৈকে আহিলোঁ। আৰু এইখিনিতে অকণমান বাগান আছে কাগজ কলম কাটিবলৈ, বাকী প্ৰায় হ'লগৈ আৰু। সেইখন মই অকলেও কাটিব পাৰিম, কিন্তু অকলে নাকাটো, বৰ্তাজন আহিম বুলি কৈছে। সেয়ে কালি কলম কাটিছিলোঁ সেই বৰ্তাজন, আমি দুজনে একেলগতে কাটিম। এতিয়া মই যিখন বাগানত আছোঁ নহয়, এই চাইডে এইখন বাগান গোটেই বৰ্তাই অকলে কাটিলে। আৰু ইয়াত এতিয়া সেই চাগছৰ সেই ওলমি যোৱা ডালখিনি বাচিবলৈ ল'ম, এতিয়া বাচিবলৈ আহিছোঁ আৰু। পপা সেইটো চাইডে বাচি আছে, মই এইটো চাইডে বাচিম। আৰু পানী দিয়া কাম কাইলৈৰ পৰা ষ্টাৰ্ট কৰিম। কাইলৈৰ পৰা ষ্টাৰ্ট কৰি দিম পানী দিয়া কাম বাগানত। বাকী মেচিনো আছে, মটৰো আছে, চব সুবিধা আছে। কাইলৈৰ পৰা পানী দিয়া কাম আৰম্ভ কৰিম। এতিয়া মই কি সঁচাকৈ ন, আপোনালোকে মোক এতিয়া মোৰ ভিডিঅ'বিলাক এনেকৈ ধৰণে চাই আছে নহয়। মইতো নকওঁ যে পিছত ভাল ভিডিঅ' প্ৰস্তুত কৰিম বা ভাল কণ্টেণ্ট লৈ আহিম, এইটো নকওঁ। কিন্তু মোৰ এতিয়া পৰিস্থিতি পৰিৱৰ্তন বা সময়ে এইখিনি মোক কৰাই আছে। যদি ভাল দিন আহে বা এতিয়া মোৰ ভাল দিন হৈ থাকিব পাৰে, পিছত আৰু বেয়া দিন আহিব পাৰে, কোনেও নাজানে ন। দহটা 9 হৈ গ'ল। কলম কটাতকৈ এই কামটো মই বেছিহে বেয়া পাইছোঁ। এই কলম কটাটোৱে ভাল লাগে, কামটো মানে সোনকালে হৈ গৈ থাকে। যেতিয়া মানে কি আপোনাৰ ভাগৰ লাগিব নহয়, বৰ এডোখৰ কাম আপোনাৰ হৈ যায়। এই কামটো মানে এনেকুৱা হৈছে, নেযায় নোপোৱাই লাগিছে, নহয় এনেকুৱা মানে। পাতটো হেৰি অলপমান আছে দিবলৈ। ইমান নিমখ দিছোঁ। ৰাতিপুৱা ভাতটো খাই কাপোৰ কানিখিনি সলকালোঁ, বেলেগ এইখিনি পিন্ধিলোঁ। এতিয়া গৈছোঁ বাগান কলম কাটিবলৈ। আজিৰ পৰা আমাৰ ঘৰত চাহগছৰ কলম কাটি হৈ যাব। মোৰহে হ'ল, কিন্তু বৰ্তা নাই হোৱা। বৰ্তাক আমাৰ ঘৰত কলম কাটি থাকোঁতে ফোন কৰিয়ে থাকে মানুহে। বেয়া পাইছে নি?
এটা 6 বন্ধু বান্ধৱীসকল আৰু এই মোৰ এইফালে থকা মোৰ পিছফালে থকা গোটেই বাগান এই পিছফালে থকা বাগানখন নহয় আমাৰ ঘৰত যিমান চাহ বাগান আছে ন গোটেই বাগানত কলম কাটি শেষ মনটো ভাল লাগিছে ভাল লাগিবই বাৰু আৰু এটা কথা বেয়া লাগিছে বৰ্তাক কৈছোঁ যে কি মই আপোনাক জানুৱাৰী পিছতহে মিলাম আৰু এই পইচাটো কথা কৈছোঁ বৰ্তাক মই কথা দিলোঁ বৰ্তাই কথাটো ৰাখিলে ভাল লাগিছে এতিয়া বৰ্তাৰ কথাও মই ৰাখিব লাগিব বঙালীও এনেকুৱা কৰিব নোৱাৰে এইখিনি অলপমান হেৰি হৈছে বাৰু এইখিনি টেঙা যে হিন্দি যায় সেইটো কাৰণে অলপমান বেয়া এতিয়া বৰ্তাকটো চাহ পানীটো বনাই খুৱাব নোৱাৰিম মই আমাৰ চিলিণ্ডাৰ শেষ হ'ল জুইটো নধৰোঁ এতিয়া বৰ্তাক সেই পেহী ঘৰলৈ লৈ যাম 20 টকা এটা আজি শেষ হ'ল বুলি খুৱাই আনোগৈ কালি মই 20 টকা এটা পেহীক দিবলৈ আছে সেই ধাৰটোও দিম ইফালে পথাৰখনত JCB কাম হৈ আছে মই জুম কৰি দেখাইছোঁ অলপ না জুম কৰিলে ভিডিঅ' কোৱালিটিটো বেয়া হৈ যায় বহুত দূৰত সেইফালে চাওক আৰু মই পালোহি সেই পেহা পেহী ঘৰ মোৰ পিছফালে থকা ঘৰটোৱে পেহা পেহী বৰ্তা আহিছে মোৰ লগত অকণমান খাবলৈ মই লগত আহিছোঁ নাই যাব না হোৱা নহয় জানুৱাৰী পিছতহে যাব চাং পাতি দিব নে এনেকৈ মাতি দিব মাটিতে দিব সেই বেৰ দুখন দুডোখৰ তলতে ধাপুক ধাপুককৈ দুফালৰ পৰা ছটা জপাই পাৰি দিম আৰু হেৰি নহয় উইয়ে নাখায় নি আগতে আপোনালোকে দিছে নহয় নাই দিয়া আছে এইটো আগৰ খেৰ মেজিয়ে হেৰিয়ে হ'ল ই যোৱা বছৰ 2 বছৰমান সেয়াত থৈছিলোঁ সেই কোঠাটো 6:48 এতিয়া সময় আৰু মই এইফালে ভাত খাই আছোঁ ঢাকি দিয় ঢাকি নাকি নুশুনিব নি আৰু নুশুনিলে নহ'ব নহয় তেনেকৈ বস্তু ৰাখি দিব লাগিব আমি খাই মেলি এনেই বহি আছোঁ কালি 28 তাৰিখৰ ভিডিঅ'টো আজি আপলোড কৰিব নোৱাৰিলোঁ ৰাতি ৰাতি গৈ আপলোড কৰোঁগৈ ঘৰৰ পৰা বহুত দূৰত 1-1.5 কিলোমিটাৰ আঁতৰত আজি নগ'লোঁ যাব পাৰিলোঁ এতিয়াও সময় আছে কিন্তু এতিয়া নাযাওঁগৈ আৰু ভাগৰ লগা নাই বাৰু কিবা ভয়ো লগা নাই আমনিও লগা নাই কিন্তু আজি নকওঁ কাইলৈ কৰিম আজি দিনটো 2GB ডাটাটো এনেই গ'লা একোৱে ব্যৱহাৰ কৰিব নোৱাৰিলোঁ এতিয়া মই বাহিৰলৈ গৈ চোতাললৈ গৈ মই চাইছিলোঁ ডাটাটো খুলি একোৱে উলিয়াব নোৱাৰিলোঁ ঘৰতে যদি সকলোবোৰ কাম কৰিব পাৰিলোহেঁতেন নহয় কি মজা আছিলে ঠিক আছে দিয়ক আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ যদি আপোনালোকে ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে ইউটিউবত গৈ সেই ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ চবতকৈ আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব মোৰ ভিডিঅ'টো আপুনি আগতে চাব পাৰিব আৰু আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে জনাবলৈ একেবাৰে পাৰিব কাইলৈ লগ পাম এটা নতুন ভিডিঅ'ত আজি ইমানেই বাই বাই